নমস্কাৰ সকলোকে। আপোনালোকে দেখিছে এইটো ষ্টক মৰ্ণিঙত 5 মিনিটৰ কেণ্ডেল দেখিছে আপোনালোকে। 5 এনেকৈ ডাউন ছাইডত আহি আছে আৰু আহি দুবাৰ ৰিট্ৰেচ ল'লে। এতিয়া আকৌ এটা ৰিট্ৰেচ লৈ ডাউন ছাইডত আহিব লৈছে। সেইবাবে ইয়াতে এটা ট্ৰেড প্লেন কৰিম ভাবিছোঁ, এণ্ট্ৰি কৰিম ভাবিছোঁ। আৰু যদি এইটো ল'টো ব্ৰেক কৰে 5 মিনিটৰ কেণ্ডেল যিডাল প্ৰিভিয়াছ কেণ্ডেল আছে তাৰ ল'টো ব্ৰেক কৰিলে এণ্ট্ৰি কৰিম ভাবিছোঁ। আপোনালোকে দেখিছে 5 মিনিটত প্ৰিভিয়াছ যিডাল কেণ্ডেল আছিলে তাৰ ল'টো ব্ৰেক কৰিলে আগৰ কেণ্ডেলডালে। সেইবাবে ইয়াতে 700 কোৱান্টিটিত ডাউন ছাইডে এণ্ট্ৰি কৰিছোঁ। ওপৰ ছাইডে এটা চুইং আছে, য'ৰ পৰা মাৰ্কেটখন ৰিটাৰ্ণ হৈছে ডাউন ছাইডলৈ। তাতে আমি ষ্টপ লছটো প্লেচ কৰিছোঁ আৰু ষ্টপ লছটো প্লেচ কৰি এতিয়া 1:2 ৰেচিঅ' টাৰ্গেটটো ছেট কৰি ল'ম। মই দেখিছে এণ্ট্ৰি কৰা 15 মিনিটৰ ওপৰত হৈ গৈছে আৰু আমি য'ত এণ্ট্ৰি কৰিছোঁ তাৰ পৰা আপ ছাইডে মুভ দি আছে আৰু তলফালে এটা ট্ৰেণ্ড লাইন বনাইছে মাৰ্কেটে। দেখিছে এইটো ট্ৰেণ্ড লাইন এটা বনাইছে 15 মিনিটত। ট্ৰেণ্ড লাইনটো যদি ব্ৰেক হয় তেতিয়াহে চাগে ডাউন ছাইডে আহিব। এতিয়া আপ ছাইডে লাহে লাহে যাবলৈ ধৰিছে। আচলতে মাৰ্কেট এনেদৰেই মুভ দিয়ে আচলতে। আপ ছাইড যায়, আকৌ ডাউন ছাইডে আহে, আপ ছাইডে যায়। এইটো ৰিট্ৰেচ অহা বুলি ধৰিব লাগিব এতিয়া। যদি ট্ৰেণ্ড লাইনটো ব্ৰেক হয় চাগে মাৰ্কেট ডাউন ছাইডে মুভ দিব। এইটো এটা ধুনীয়া ট্ৰেণ্ড লাইন বনিছে, দেখিছে আপোনালোকৰ 15 মিনিটত ট্ৰেণ্ড লাইন এটা বনিছে। কেণ্ডেলবিলাকে আপ ছাইডে চুইং বনাই আছে, সেইবাবে ষ্টপ লছটো কাটি দিছোঁ। আৰু আপ ছাইডে যদি ৰেড কালাৰ যিডোখৰ দেখিছে আপোনালোকে ষ্টপ লছৰ এৰিয়াটো যদি পাৰ হয় মই ট্ৰেডটো কাটি দিম। আৰু যিহেতু দেখিছে মাৰ্কেট ডাউন ছাইডে আহিব লৈছে, ট্ৰেণ্ড লাইনটো যদি ব্ৰেক হয় ডাউন ছাইডে আহিব চাগে আশা কৰিছোঁ। মাৰ্কেটে যিটো ট্ৰেণ্ড লাইন বনাইছিলে ট্ৰেণ্ড লাইনটো ব্ৰেক দিলে, সেইবাবে ষ্টপ লছটো প্লেচ কৰি লৈছোঁ ইয়াতে, যাতে মাৰ্কেট যদি এডোখৰ ৰিভাৰ্চ হয় তেতিয়া আমাৰ ট্ৰেডটো কাট খাই যায় তাতে। আৰু এইখিনিতে এটা কথা কৈছোঁ, যি নতুন বহুতখিনি ভিউৱাৰে মোৰ ভিডিঅ' চাই থাকে মই গম পাইছোঁ বাৰু, কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যিহেতু ট্ৰেডিং ৰিলেটেড কিছুমান ভিডিঅ' আহি থাকে, আপোনালোকে শিকিব পাৰিব, যাৰ শিকিবলৈ ইচ্ছা আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা কিছুমান ভিডিঅ' পাই থাকিব আপোনালোকে। আৰু বহুতে কমেণ্টো কৰে, মই কমেণ্টৰ ৰিপ্লাই দিবলৈও ট্ৰাই কৰোঁ যিমানখিনি সম্ভৱ। কমেণ্টত মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পৰা যায় আচলতে। এক মিনিটৰ কেণ্ডেলত দেখিছে কেনেকুৱা মুভ দিছে। মাৰ্কেট ডাউন ছাইডে গৈ আমাৰ টাৰ্গেট একদম হিট হওঁ হিট হৈ গৈছিলে আচলতে, ছেকেণ্ডত ঘূৰি আহিছে। সেইবাবে ষ্টপ লছটো কাটি মই বুক কৰিবলৈ নাপালোঁ। আৰু 5 মিনিটত দেখিছে আপোনালোকে তলফালে কিমান চুইং বনাইছে। সেইবাবে ষ্টপ লছটো মোৰ য'ত ট্ৰেডটো লৈছোঁ তাৰ ওচৰৰ পৰাই দিছোঁহি, যাতে লছটো একলে কম হয়। আৰু ডাউন ছাইডে ইমান ডাঙৰ চুইং বনালে মাৰ্কেট আপ ছাইডেও যাব পাৰে লিকুইডিটি লৈ, সেইবাবে ষ্টপ লছটো ওচৰ চপাই দিছোঁ একেবাৰে। ফোন এটা আহি যোৱাৰ বাবে ৰেকৰ্ডিংটো বন্ধ আছিলে। আপোনালোকে দেখিছে মোৰ ষ্টপ লছ হিট হৈ গৈছে। আজি কষ্টে ওলোৱা হ'ল, প্ৰফিটো নহ'লে লোকচানো নহ'লে। কিন্তু মোৰ আজি ট্ৰেডটোত ভুল এটাই হ'ল, যেতিয়া মাৰ্কেট মোৰ ডাইৰেকশ্যনত মুভ দিছিলে আৰু অলমষ্ট টাৰ্গেটেই পাইছিলেগৈ মোৰ, তালৈকে মই ষ্টপ লছটো ট্ৰেইল কৰি লৈ যাব লাগিছিলে। কিন্তু ইমান জল্দি যে আপ ছাইডে গুচি আহিব ময়ো ভবা নাছিলোঁ। একো নাই, সদায় প্ৰফিট কৰাটো সম্ভৱো নহয় আৰু লোকচানো হোৱা নাই। নেক্সট কাইলৈ ট্ৰাই কৰিম আকৌ।